হৈছে, বহুত ভাল লাগিছে। বাইদেউ আপোনালোক ক'ৰ পৰা আহিছে আৰু যিখন ব্ৰিজ উৰণ সেতুত আপোনালোক উপস্থিত আছে কেনেকুৱা দেখিছে আৰু ৰাইজলৈ যিহেতু ধুনীয়া মই ফটাশিল আমাৰ নিবাসী হয়। আমাৰ নিজৰ ৱাৰ্ডৰে আজি ব্ৰিজ উদ্বোধনী হৈছে, সেই গতিকে নথৈ আনন্দিত আমি। সকলোৰে দায়িত্ব আৰু কৰ্তব্য থাকিব, কাৰণ যে এখন খুব সুন্দৰকৈ এইখন চৰকাৰে বনাই দিছে, পৰিষ্কাৰ পৰিচ্ছন্ন কৰি ৰখাটো সকলোৰে দায়িত্ব। সকলোৰে দায়িত্ব, আমি সকলোৱে চাফ চিকুণ কৰি ৰাখিব লাগিব। মানুহ আহি দেখিলে বেয়া লাগিব যদি লেতেৰা, আমি নিজে চাফ চিকুণ কৰি ৰাখিব লাগিব। কেনেকুৱা সুবিধা হ'ব, যিহেতু যথেষ্ট যান জঁটৰ সমস্যাই এই অঞ্চলটোত আমি প্ৰায়ে দেখিবলৈ পাওঁ। এইখন মুকলি হোৱাৰ পিছত যিখিনি আমাৰ সময় আছিল, সময়টো বহুত কম সময়ৰ ভিতৰতে আমি এতিয়া এইখিনি মানে আপোনাৰ লালগণেশৰ পৰা লৈ এইখিনিলৈ যিখিনি আমাৰ দিছে, বহুত কম সময়ৰ ভিতৰতে আমি যাব পাৰিম, সেইখিনি সুবিধা পাম আমি। আৰু এতিয়া যিটো আমাৰ ট্ৰাফিক হয়, সেই ট্ৰাফিকটো অকণমান কমিব বুলি আশা আছে আৰু সেইটোৱে। নিঃসন্দেহে প্ৰতিগৰাকী লোকে এটা কথা স্পষ্টভাৱে কৈছে যে যিখন উৰণ সেতু খুব আটক ধুনীয়াকৈ বনোৱা হৈছে, অত্যাধুনিক তথ্য প্ৰযুক্তিৰে এই উৰণ সেতুখন নিৰ্মাণ কৰা হৈছে। এইখন পৰিষ্কাৰ পৰিচ্ছন্ন কৰি ৰখাটো সকলোৰে দায়িত্ব আৰু কৰ্তব্য হ'ব লাগিব, কাৰণ বাহিৰত যিসকল লোকে তেওঁলোকে উৰণ সেতুৰে অহা যোৱা কৰিব, তেওঁলোকে দেখিব সেই সেতুখন যাতে পৰিষ্কাৰ পৰিচ্ছন্ন হৈ থাকে, সেয়া সকলোৱে কামনা কৰিছে। আৰু আজিৰ দিনটো গুৱাহাটী মহানগৰবাসীৰ বাবে এটা ভাল খবৰ যে ডক্টৰ শ্যামা প্ৰসাদ মুখাৰ্জী নামেৰে ইতিমধ্যে নামকৰণ কৰা এই উৰণ সেতুখন কিছু সময়ৰ পিছতে ইতিমধ্যে মুকলি কৰা হ'ল। এই মুকলি কৰাৰ পিছতে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা মহানগৰবাসী বা ৰাজ্যবাসীক উদ্দেশ্যি তেখেতে কিছু মন্তব্য ৰাখিব। আৰু তাৰ পূৰ্বে আমি দেখুৱাম ইয়াত যিসকল উপস্থিত লোক, তেওঁলোকৰ মাজত যি পাৰ ভঙা উৎসাহ উদ্দীপনা সেয়া ইতিমধ্যে পৰিলক্ষিত হৈছে। কাৰণ এইখন চৰকাৰে আমি দেখিবলৈ পাইছোঁ যে বিগত 5 বছৰতো মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত যি উন্নয়নৰ ধাৰা সেয়া অসমৰ ইমূৰৰ পৰা সিমূৰলৈ অক্ষুণ্ণ ৰাখিবলৈ সক্ষম হৈছিলে। আৰু এইবাৰো মুখ্যমন্ত্ৰীগৰাকী দ্বিতীয়টো কাৰ্যকালত আৰম্ভণিতে দেখিবলৈ পাইছে এখন যি উৰণ সেতু লালগণেশৰ পৰা চাইকেল ফেক্টৰীৰ দিশলৈ যি নিৰ্মাণ কৰা উৰণ সেতুখন আজি আনুষ্ঠানিকভাৱে মুকলি কৰা হ'ল। আৰু কিছু সময় পূৰ্বে মুখ্যমন্ত্ৰীগৰাকীয়ে এই সেতুখন মুকলি কৰিছে। আৰু মুকলি কৰাৰ পিছতে তেখেতৰ যি কনভয় সেয়া ইতিমধ্যে উৰণ সেতুৰ মাজভাগলৈ অগ্ৰসৰ হৈছে। বাইদেউ কওকচোন কেনেকুৱা সুবিধা হ'ব এই সেতুখন ইতিমধ্যে মুখ্যমন্ত্ৰীগৰাকীয়ে মুকলি কৰিলে, যান জঁট যথেষ্ট থাকে, কেনেকুৱা সুবিধা? বহুত সুবিধা হ'ব আমাৰ কাৰণে। মানে এনেকৈ জাম লাগে, মানে সন্ধ্যাৰ টাইমত বহুত জাম লাগে, এতিয়া মানে আমাৰ সুবিধা বহুত সুবিধা হ'ব। আৰু ইমান ধুনীয়াকৈ বনাইছে, সকলোৱে দায়িত্ব এটা থাকিব লাগিব যে পৰিষ্কাৰ পৰিচ্ছন্ন কৰি ৰখাটো সকলোৱে দায়িত্ব হ'ব লাগিব। কাৰণ গুটখা খাই পেলোৱা আমি বহুত এইটো আমি মানে চৰকাৰক ক'ম যে গুটখা বেন কৰিব লাগে, গুটখা বেন কৰিব লাগে। কিন্তু থুটো যেতে তাতে থু ফলাই দে, সেইকাৰণে গুটখা লয়। নিঃসন্দেহে এনেদৰে যদি চায় তেতিয়াহ'লে এই যিখন উৰণ সেতু প্ৰায় 3 কিলোমিটাৰ দৈৰ্ঘ্যৰ এই সেতুখনে মহানগৰবাসীৰ যি যান জঁটৰ সমস্যা, সেই সমস্যাৰ পৰা যথেষ্ট পৰিমাণে সকাহ দিবলৈ সক্ষম হ'ব। ক'ৰ পৰা আহিছে আপোনালোক আৰু এই সেতুখন মুকলি হ'ল মুখ্যমন্ত্ৰীগৰাকীয়ে কৰিলে, কেনেকুৱা